নমস্কাৰ আই বান্ধৱ হ'ব। আজি বহু বিৰতিৰ পিছত মই এই ভিডিঅ'টো আপোনালোকৰ বাবে বনাব ওলাইছোঁ আৰু দায়দুখ নধৰিব। সকলো চাগে ভগৱন্তই ভালে ৰাখিছে সকলোকে আৰু আমিও ভালে আছোঁ। আইসকল আপোনালোকৰ মাজলৈ যাবলৈ সদায় মন যায় আৰু যোৱাৰ সংযোগটো নাই কাৰণে যাব পৰা নাই আৰু সেই সংযোগটো স্থাপন কৰিবৰ কাৰণে আমি এটা সংকল্প হাতত লৈছোঁ। কামৰূপ ডিষ্ট্ৰিক্টে মোক জনাইছে তেওঁলোকে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড দিহানাম ৱৰ্ল্ড ৰেকৰ্ডৰ যিবিলাক চাৰ্টিফিকেট আমাৰ দিয়া নহ'ল আইসকলক, সেই চাৰ্টিফিকেট সম্পৰ্কে এখন মিটিং তেওঁলোকে অহা 31 আগষ্ট লখৰা নালাপাৰাত LP স্কুলত মিটিংখন দিছে দিনৰ 12 বজাত আৰু সকলোকে মানে বিষয় বাববোৰ যিসকলে দল গঠন কৰিছে তেওঁলোকক, যিসকল কেন্দ্ৰৰ দায়িত্বত আছে, যিসকল জিলাৰ দায়িত্বত আছে তেওঁলোকক মিটিংখনলৈ আহ্বান কৰি গ্ৰুপত চিঠি দিছে। চিঠিখনত সবিশেষ জনোৱা নাই। মই কামৰূপৰ সম্পাদিকা বাইদেউৰ লগত কথা পাতিছোঁ। তেখেতেও কৈছে কি কয় আপোনালোকে সেই চাৰ্টিফিকেটসমূহৰ বিষয়ে কি কয়, আপোনালোকক লাগিবনে নেলাগে। যদি গোটেই ডিষ্ট্ৰিক্টকে লাগে, সেইকাৰণে গোটেই ডিষ্ট্ৰিক্ট মিলি পেলাই এইখন মিটিং তেওঁলোকে অনুষ্ঠিত কৰিব গৈ আছে 31 তাৰিখে। সেয়েহে আপোনালোকৰ মতামত বিচাৰি ইয়াত সভাপতি মহোদয়, কেন্দ্ৰৰ সম্পাদিকা বাইদেউ তেওঁলোক ইয়াত জড়িত নাই আৰু তেওঁলোক নোহোৱাকৈ আমাৰ কামৰূপ ডিষ্ট্ৰিক্টে এই সিদ্ধান্তটো হাতত লৈছে আৰু কোনোবা হেনো সদাশয় ব্যক্তি আগবাঢ়ি আহিছে আমাৰ আইসকলক সহায় কৰিবৰ উদ্দেশ্যে। এতিয়া সকলো আয়ে যদি এই চাৰ্টিফিকেট লাগে তেতিয়াহ'লে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ বিষয়বাববোৰ লাগিব, মিটিংখনত তেওঁলোকৰ মতামত লাগিব আৰু যদি বেলেগ বেলেগ ডিষ্ট্ৰিক্টত নেলাগে চাৰ্টিফিকেটসমূহ বা তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিব নোৱাৰে, যিহেতুকে বহুত বদনাম ল'লেই অযথা। আচলতে বদনামবোৰ ওপৰৰ পৰা আমাৰ তাত জাপি দিয়া হৈছে, নিজাববীয়াকৈ কোনো বদনাম লোৱা নাই। তাত দুই এজনে বেইমানি কৰিব পাৰে মই নাজানো, যিটো 50 টকাৰ বস্তুটো 100 টকা কৰিব পাৰে, সেইটো কৰিব পাৰে। কিন্তু যিসকল নিকা মনেৰে এই কামটো কৰিছিল তেওঁলোকে নিশ্চয় চাৰ্টিফিকেটখিনি আইসকলক নিকাভাৱে দিব বিচাৰিব, কাৰো পৰা এটকা নোলোৱাকৈ। কেনেকৈ এটকা নোহোৱাকৈও চাৰ্টিফিকেটসমূহ আপোনালোকক আমি দিব পাৰোঁ, সেই বিষয়ে আমি সেই মিটিংখন ৰাখিছোঁ কামৰূপ ডিষ্ট্ৰিক্টৰ লগত সহযোগ কৰি। আৰু মই ওদালগুৰি, দৰং, আপোনাৰ আপাৰআছাম, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, গোৱালপাৰা, আমি বকো সকলোকে মই আহ্বান কৰিছোঁ, যদি আপোনালোকক এপইচাও নোহোৱাকৈ চাৰ্টিফিকেটসমূহ লাগে তেতিয়াহ'লে আপোনালোকে কামৰূপৰ সম্পাদিকা বাইদেউৰ লগত এই 2 এদিনতে ফোনত যোগাযোগ কৰি কথাখিনি জানি লওক আৰু পাৰিলে 31 তাৰিখে শনিবাৰ পৰিছে, আপোনালোক গুৱাহাটীলৈ আহক লখৰা নালাপাৰাত আৰু কিনো আলোচনা কৰে, কেনেকৈনো এটকা নোহোৱাকৈ চাৰ্টিফিকেটসমূহ দিব পাৰে সেই বুজটো লৈ যাব বুলি মোৰ বিশ্বাস আছে আৰু সেইকাৰণে মই এই ভিডিঅ'টো সংগ্ৰহ কৰিছোঁ। বেয়া নাপাব, যিমান বোজা পাইছোঁ সেই বোজাসমূহ চাৰ্টিফিকেটখন দিব পাৰিলেহে আঁতৰ হ'ব যেন লাগিছে। আপোনালোকৰ কেনেকুৱা নাজানো, যিসকল বিষয়বাব তেওঁলোকৰ মনত বেয়া ভাৱ এটাও কাৰো নাই, তেওঁলোকে আপোনালোকক চাৰ্টিফিকেটখিনি নিজৰ খৰচেৰেও দিব নোৱাৰে। গতিকে সহযোগ লাগিব ৰাইজৰ। আমাক যিহেতুকে চৰকাৰে একো নল'লে, একো এটকাও ক'তো নিদিলে, নিজাববীয়াকৈ যিখিনি পাৰোঁ আপোনালোকৰ পইচাৰে, আপোনালোকৰ 100 টকাৰে যেনেকৈ পাৰোঁ যি মিটিং কৰ্মশালা এইবোৰ কৰি পেলাই আমি এইখিনিলৈ আগবাঢ়িলোঁ, কৰিলোঁ আৰু ৱৰ্ল্ড ৰেকৰ্ডৰ মানুহকো চাৰ্টিফিকেটখিনিৰ বাবদ তেওঁলোকক টকা দিব লাগিব। গতিকে সমূহ কথাখিনি জড়িত হৈ আছে সেই মিটিংখনত। মই গোটেইখিনি এতিয়াও নাজানো, কাৰণ মিটিঙত সেইদিনা কি আলোচনা হয় তাৰ পিছতহে মই ক'ব পাৰিম আৰু মিটিঙৰ আলোচনাখিনি মই ভিডিঅ'
সহকাৰে আপোনালোকৰ মাজলৈ পঠিয়াই দিম, আপোনালোকে পাবই। আৰু যিসকল বিষয়বব মই বাৰে বাৰে কৈছোঁ, তেওঁলোক মিটিংখনত আহিলে দুই এষাৰ আপোনালোকৰো মন্তব্য ল'ব পাৰিব। আৰু এই প্ৰচেষ্টাটো যিটো হাতত লৈছে কামৰূপক বহুত বহুত ধন্যবাদ। মই যাতে আইসকলক এটকাও নোহোৱাকৈ চাৰ্টিফিকেটখিনি দিব পাৰোঁ, সদায় ভগৱন্তৰ ওচৰত সেয়া কামনা কৰিছোঁ আৰু প্ৰাৰ্থনা জনাইছোঁ। ভগৱন্তই যেন সেইখিনি সহায় কৰে আমাক। বিশেষ নকওঁ, আপোনালোকক চাৰ্টিফিকেটখিনি দিব যাতে পাৰোঁ, সকলোৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব। আৰু এইখিনি কৈ মই মোৰ আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু পিছত কৈছোঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনালোঁ। আৰু লাইক কৰিবলৈ নাপাহৰিব। বহুতে ভিডিঅ'টো চাই থৈ দিয়ে, লাইক নকৰে। আৰু কমেণ্টত সুধিব যি সুধিব লাগে। গালিটো খালোঁ বাৰু, বহুত গালি খোৱা নাই। মই এজন ব্যক্তিৰে গালি খাইছোঁ, তেওঁক মই একো নকওঁ, কাৰণ মোৰ জেগাটোত তেওঁ যদি থাকি পেলাই কৰ্মখিনি কৰিলে হয়, তেওঁ মোক এই গালিটো নাপাৰিলে হয়। গতিকে তেওঁ মোৰ জেগাত আহিব পৰা ক্ষমতা তেওঁৰ নাই, সেইকাৰণে মোক তেওঁ তেনেকৈ কৈছে বুলি মই ধৰি লৈছোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ। যিয়ে মোক বেয়াকৈ ভাবে, তেওঁলোকৰ সদায় ভগৱানে মংগল কৰক। এইখিনি কৈ মই আজিলৈ বিদায় মাগিছোঁ।